নমস্কাৰ মই পপি কলিতাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বহু বিৰতিৰ মূৰত মই ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভাবিছিলোঁ এনেকুৱা ভিডিঅ'ৰ মাজলৈ মই নাহোঁ, কিন্তু মই আহিবলগীয়া হ'ল এটা বিশেষ কাৰণত। কাৰণ আমাৰ চৰকাৰে লাখপতি বাইদেউৰ সকলৰ কাৰণে 10,000 টকা এটা আঁচনি দিম বুলি কৈছে। সেই আঁচনিটো বছৰৰ পৰা প্ৰচেছিং হৈ আছে, এতিয়ালৈ হোৱা নাই আৰু বহুত কিবা কিবি আছে। বৃক্ষৰোপণ প্ৰথমতে আমাক কৰালে দুজোপা গছ পুলি, কাৰোবাক এজোপা তেনেকুৱা। আৰু এতিয়া কাৰোবাক দিছে 6 জোপাকৈ গছ পুলি। এগৰাকী আইক দিছে 6 জোপাকৈ গছ পুলি। আৰু গছ পুলি কি দিছে সেইটো মেটাৰ নহয়, দিছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঠিকেই কৰিছে চাগে, গছ পুলি কেনেকৈ দিব দিছে বেলেগ বেলেগ সেইবিলাক, আৰু ভাল পুলি দিব দিছে চাগে। কিন্তু যিসকলে এই কণ্টেক্টটো লৈছে গছপুলি বিতৰণ কৰিম বুলি, কণ্টেক্টো হ'ব পাৰে, মই চৰকাৰীভাৱেও দিব পাৰে, মই নাজানো। কিন্তু যিসকলে দিছে পুলিবিলাক, তেওঁলোকে কি হিচাপে দিছে নাজানো। কিছুমানৰ গোটত এটা পুলিও ভাল অহা নাই, গোটেই পুলিবোৰ মৰা, শুকান লাঠি এডাল আহিছে। আৰু কিছুমানৰ ভাগত 6টা পুলিৰ 2টা পুলি ভাল আহিছে, 4টা পুলিয়ে বেয়া, একদম বিকল, সেইটো ৰুলেও নহয়। গতিকে সেই 6টা পুলি ক'ত ৰুব? সেই শুকান খৰিডাল ৰুব নেকি? তেওঁলোকে ৰুইছে, ঠিক আছে বাৰু, চব মানি ল'লোঁ। গছ পুলি ৰুলে, কাৰোবাৰ আনি পেলাইও দেখাই ৰুলে, সেইটোও মানি ল'লোঁ। কিন্তু এটা ডাঙৰ কথা হৈছে, চবৰে হাতত ডাঙৰ মোবাইল নাথাকে। কাৰণ গোটৰ ছেক্ৰেটাৰীগৰাকী, সম্পাদিকাগৰাকীৰ হাতত ডাঙৰ মোবাইল থাকিব, কিছুমানৰ থাকে, কিছুমানৰ নাথাকিব পাৰে। গতিকে ডাঙৰ মোবাইল যদি নাথাকে, তেওঁ কাৰ মোবাইলৰ পৰা বাকী কেইগৰাকী সদস্যক এইখিনি কাম কৰাই দিব? গাঁৱৰ একদম নিৰীহ, একদম একোৱে নাজানে, সৰু মোবাইলটোও চলাব য'ত নাজানে, তেওঁলোকে এইবোৰ কাম কেনেকৈ কৰিব? আৰু ভিউৰ মানুহবিলাকক, আইসকলক, বাইদেউসকলক বহুত কাম দিছে। তেওঁলোকে এওঁলোকৰ কামখিনি কৰি দিব পৰা সময়ে নাপায়, কাৰণ তেওঁলোকৰ বিভিন্ন কাম থাকে, বহুত কাম দিছে তেওঁলোকক। গতিকে আমি আমাৰ সম্পাদিকাৰ ওচৰলৈ গৈছোঁ, তেওঁৰ মোবাইলটো বিকল। এতিয়া আমি কি কৰিম? আমাৰ যি 2গৰাকীৰ মোবাইল আছে তেনেকৈ মেনেজ কৰি দিব গৈছোঁ। কাৰোবাৰ মানে প্ৰথম ফোন নম্বৰ দিব লাগে, তাৰপাছত OTP দিব লাগে, তাৰপাছত আৰু এটা নম্বৰ তাত আহি যায় স্ক্ৰীণত, 6টা নম্বৰ। কিছুমানৰ সেই ডিজিটটোত মানে 6টা নম্বৰ 3টা আহে, বাকীকেইটা শ্ব' নকৰে। আকৌ বেলেগ মোবাইলৰ পৰাও ট্ৰাই কৰিলে, তেওঁলোকে কৰিব চেষ্টা, ময়ো চেষ্টা কৰিলোঁ বেলেগক কৰাই দিবলৈ, কিবা কৰিবলৈ, বহুত কৰিলোঁ। গোটেই দিনটো মানে এতিয়ালৈ সেইটো কামেই কৰি আছোঁ, আজি 3 দিনৰ পৰা, তথাপি হোৱা নাই। মই কোনো সম্পাদিকাও নহয়, একো নহয়, সহায় কৰিব বিচাৰিছোঁ। যিসকল মহিলাই নাজানে তেওঁলোকক সহায় কৰি দিব বিচাৰিছোঁ, যে তেওঁলোকে এই টকাখিনি পাওক, পোৱাটো উচিত। আমিও কোনো চাকৰি বাকৰি নকৰোঁ, গতিকে আমাৰো পোৱা উচিত হ'লেও এই বস্তুটো এনেকুৱাভাৱে কৰি থৈ দিছে যে যিমান কেইগৰাকী আয়ে এই পইচাখিনি পাব লাগে, তেওঁলোকে কিন্তু নেপাব। এইটো জানো উচিত? কিয় নেপাব? তেওঁলোকৰ ভোটৰ গোটৰ প্ৰত্যেকটো গোট যদি ৰেজিষ্টাৰ হয়, প্ৰত্যেকটো গোট ৰেজিষ্টাৰ হোৱা প্ৰত্যেকগৰাকী আয়ে এই পইচাটো পাব লাগিব। নোপোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে। আৰু ইয়াত গছ পুলি ৰোপণ কৰিব দিছে, মুখ্যমন্ত্ৰী মহোদয়ে সকলোকেতো চাব নোৱাৰে, চবেই গছ পুলি পাইছে নে নাই, মেকিং কৰিওতো দেখাব। এইটো কেনেকুৱা কথা? গতিকে বহুতে গছ পুলি পোৱাই নাই, কিছুমানে খবৰেই পোৱা নাই গছ পুলি আহিছে যে, কিছুমানে আনিব গৈছে, ঘূৰি আহিছে। এটা ভিউত যিমানটা গোট থাকে, সিমানটা গোটৰ নামত যিমান পুলি আহিব লাগে, সিমানখিনি পুলিয়ে অহা নাই গছ পুলি। গতিকে ইমান পুলি ভিউৰ বাইদেউহঁতে কেনেকৈ দিব? মিলাই দিছে। মিলাই দিওঁতে কি হ'ল? এগৰাকীক 6 জোপাকৈ দিব দিছে, কাৰোবাৰ হাতত এজোপাহে পৰিছে। কোনোবা এগৰাকী আই হস্পিটেলত আছে, তেওঁ গছ পুলি অনা মানুহ নাই, পুতেক এটায়ে, পুতেকটোৱে হস্পিটেলত ৰৈ আছে, তেওঁ কেনেকৈ আনিব, কি কৰিব? এইবিলাক কথা সকলো সামৰি সুতুৰি মই মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ জনাইছোঁ, যিবিলাক গোট ৰেজিষ্টাৰ হৈছে, ইমান দিনে গোটবিলাকে কাম কৰি গৈ আছে, চলাই গৈ আছে, আঁচনিবিলাক আপোনালোকে যেনেকৈ দিছে তেওঁলোকে গ্ৰহণ কৰি আছে, আৰু যি কৰিব গৈ আছে আপুনি অমৃত কলা, যিমান আঁচনিত সহযোগ কৰিব পাৰিছে, সকলোতে সহযোগো কৰিছে আইসকলে। গতিকে মই অনুৰোধ জনাইছোঁ আপোনাক, আৰু এই ভিডিঅ'টোৰ যোগেদি অনুৰোধ জনাইছোঁ সকলো আইৰ হৈ, মোৰ ব্যক্তিগত নহয়, গতিকে সকলো আইৰ হৈ মই অনুৰোধ জনাইছোঁ, সকলো ৰেজিষ্টাৰ গ্ৰুপে এই পইচাটো পাব লাগে।
কেইগৰাকী মানে পালে নহ'ব আৰু বহুত আয়ে কৈ আছে কেইগৰাকী মানে পালে কেইগৰাকী মানে নাপালে বহুত ডাঙৰ পৰিস্থিতি বেয়া পৰিস্থিতি কৰিম আমি এনেকুৱা ধৰণৰ কথা কৈছে কোনে কৈছে কি কৈছে এইবোৰ বহুত নাজানো অহু কাণে পহু কাণে কথাবোৰ কাণত পৰিছে কিন্তু সঁচাটো নাজানো কিন্তু পৰিস্থিতি যাতে বেয়া নহয় সেইকাৰণে মই কৈছোঁ সকলোৱে যাতে এই টকাটো পাবলৈ সক্ষম হয় আৰু বিশেষ নকওঁ ভুল হ'লে ক্ষমা কৰিব আইসকল যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক সকলো আইৰে সহায় হওক এই ভিডিঅ'টো ধন্যবাদ